Hello students, class 8 My Native Land নামৰ লেসনটোৰ আজি কোৱেশ্চন আনসাৰখিনি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত মই ইয়াৰ অসমীয়া অনুবাদখিনি দিছিলোঁ। তোমালোকে যদি ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই তোমালোকে ডেসক্ৰিপচন বক্সত গৈ তোমালোকে ভিডিঅ'টো চাব পাৰিবা। আজি এই কোৱেশ্চনখিনি আলোচনা কৰিম, ইয়াৰ সমাধানখিনি কৰি দিম। তোমালোকে নিজৰ বহিত লিখি ল'ব পাৰা, নহলে ভিডিঅ'টো এনেকৈ স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। গোটেইখিনি এৰ পৰা এজলৈকে গোটেইখিনি কোৱেশ্চনৰ এনসাৰখিনি দিয়া আছে। এইখিনি তোমালোকে বহিতো লিখি ল'ব পাৰা আৰু ভিডিঅ'টো পজ কৰি কৰি তোমালোকে লিখি ল'ব পাৰিবা। মই ইয়াৰ এনসাৰখিনি কৈ দি আছো। কোৱেশ্চন নম্বৰ 1, হোৱাট ডাজ দ্য ওল্ড মেন আস্ক দ্য পয়েট? মানে এই বুঢ়া মানুহজনে কবিক কি সুধিছিল? ইয়াৰ এনসাৰটো হ'ব দ্য ওল্ড মেন আস্ক দ্য পয়েট হোৱাট হিজ ল্যান্ড ইজ লাইক। বুঢ়া মানুহজনে তেওঁ কবিক সুধিছিল, কি সুধিছিলে? যে তেওঁৰ জন্মভূমিখন বা তেওঁৰ মাতৃভূমিখন কেনেকুৱা। কোৱেশ্চন নম্বৰ বি, হোৱাই ডাজ দ্য ওল্ড মেন আস্ক দ্য কুৱেশ্চন টু দ্য পয়েট? বুঢ়া মানুহজনে কবিক কিয় প্ৰশ্ন কৰিছিলে, কিয় সুধিছিলে? দ্য ওল্ড মেন আস্ক দ্য কুৱেশ্চন টু দ্য পয়েট বিকজ হি ইজ ব্লাইণ্ড। কাৰণ তেওঁ অন্ধ আছিলে কাৰণে, তেওঁ দেখিব পৰা নাছিলে, যাৰ কাৰণে তেওঁ কুৱেশ্চনটো কবিক কুৱেশ্চন বা প্ৰশ্ন কৰিছিলে। Question number C, how does the poet address the old man? What does that form of address mean? ইয়াতে কৈছে how does the poet address the old man, মানে কবিয়ে বুঢ়া মানুহজক কেনেকৈ এড্ৰেছ কৰিছিলে, সম্বোধন কৰিছিলে, আৰু এইটো কেনেকুৱা ধৰণৰ এড্ৰেছ, এই এড্ৰেছটো কি বুজায়? আচলতে যি ধৰণে এড্ৰেছ কৰিছিলে, যি ধৰণে সম্বোধন কৰিছিলে, সেইটোৱে কি বুজায়? ইয়াৰ এনসাৰটো হ'ব the poet addressed the old man as ককা. It means grandfather. মানে এইটোৱে গ্ৰেণ্ডফাদাৰ বা ককা বুজায়, ককা দেউতা। গতিকে ককা বুলি কৈছে ইয়াতে, গতিকে এইটোৱে কি বুজায়? গ্ৰেণ্ডফাদাৰ। Question number D, why does the poet ask the old man to breathe deep? The poet asks the old man to breathe deep to feel the environment because he is blind. কাৰণ কবিয়ে বুঢ়া মানুহজনক গভীৰ উশাহ ল'বলৈ কৈছিলে, কিহৰ বাবে? এই যিটো পৰিৱেশ, তেওঁৰ জন্মভূমিৰ যিটো পৰিৱেশ, সেইটো অনুভৱ কৰাৰ কাৰণে। আৰু এইটো কৈছিলে কাৰণ বিকজ হি ইজ ব্লাইণ্ড, কাৰণ তেওঁ কি আছিলে? অন্ধ আছিলে। তাৰপিছত উইথ হোৱাট ডাজ দ্য পয়েট কম্পেয়াৰ দ্য কোল্ড ব্ৰিজ অন দ্য ওল্ড মেনছ ফেচ? ইয়াৰ এনসাৰটো হ'ব দ্য পয়েট কম্পেয়াৰ দ্য কোল্ড ব্ৰিজ অন দ্য ওল্ড মেনছ ফেচ উইথ দ্য পিচফুল ব্ৰেথ অফ হিজ ল্যান্ড। নেক্সট কুৱেশ্চন, উইথ হোৱাট ডাজ দ্য পয়েট কম্পেয়াৰ দ্য কণ্টেণ্টেড গাৰ্গলিং অফ দ্য লিটিল বেবী? ইয়াৰ এনসাৰটো হ'ব দ্য পয়েট কম্পেয়াৰ দ্য কণ্টেণ্টেড গাৰ্গলিং অফ দ্য লিটিল বেবী উইথ দ্য সয়েল অফ হিজ ল্যান্ড। হোৱাট ডাজ দ্য কোৰাছ অফ দ্য কোকো এণ্ড দ্য স্পেৰ'জ ডু? দ্য কোৰাছ অফ দ্য কোকো এণ্ড দ্য স্পেৰ'জ শেপছ দ্য নেটিভ লেণ্ড। তাৰপিছত কুৱেশ্চন নম্বৰ এইজ, হোৱাট আৰ দ্য থিংছ ডেট ক্ৰিয়েট দ্য সোল অফ দ্য পয়েটছ বিলাভেড কাণ্ট্ৰি? দ্য থিংছ ডেট ক্ৰিয়েট দ্য সোল অফ দ্য পয়েটছ বিলাভেড কাণ্ট্ৰি আৰ দ্য ৰোল অফ দ্য বিহুডোল, পেপা এণ্ড গগনা, দ্য সুইট স্মেল অফ দ্য পিঠা এণ্ড লাৰু এণ্ড দ্য চেণ্ট অফ দ্য ইভিনিং প্ৰেয়াৰ ইন দ্য নামঘৰ, মছজিদ এণ্ড চাৰ্চ। গতিকে এইখিনিয়ে কবিৰ অন্তৰক মানে সুসজ্জিত কৰিছিলে। কবিৰ যিটো জন্মভূমি, সেই জন্মভূমিটোৱে তেওঁৰ অন্তৰখন মানে কি বস্তুৱে তেওঁৰ জন্মভূমিখনৰ বিষয়ে কি বস্তুৱে তেওঁক ইনস্পায়াৰ কৰিছিলে, ভাল লগা কি আছিলে, এইখিনি বস্তুৱে তেওঁৰ জন্মভূমিখন আৰু ধুনীয়া কৰিছিলে। গতিকে ইয়াৰ এনসাৰখিনি এইখিনি। ইয়াৰ পিছত যদি আৰু লাগে তোমালোকে কমেণ্ট কৰি জনাবা, মই আৰু এটা ভিডিঅ' আনি দিম। থেংক ইউ।